জয় আহোম, জয় জুবিন দা। অন্য এটা নতুন ভিডিঅ'। 23 ছেপ্টেম্বৰ তাৰিখৰ পৰা জুবিন দা আৰু আমাৰ মাজত নাই। জুবিন দাৰ সৃষ্টি আমাৰ মাজত সদায় থাকিব। মঞ্চত উঠি ঘণ্টা হাতি নকৰা মানুহজন আজি আমাৰ মাজত নাই। জুবিন দা আমাৰ কাষৰ পৰা বিদায় ল'লে। যি ব্যক্তিয়ে জুবিন গাৰ্গৰ নাম লয়, জুবিন গাৰ্গৰ কলিজাত নাপায়, এই বেপাৰ কৰিলে ভগৱানে এজনকো জুবিন দাক সেই বাৰলৈ চাব নিদিলে। এইবোৰ হৈছে ভগৱানৰ লীলা। এতিয়াৰ পৰা এই কথা ক'ব লাগিব। অসমৰ আন দিশৰ চীনাৰ দৰে মাত্ৰ এই ট্ৰেইন নহয়, আমাক ন্যায় লাগে। এইবোৰৰ উচিত ন্যায় লাগে। এজন সাধাৰণ অসমীয়া হিচাপে, কোনো ইউটিউবাৰ হিচাপে নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ন্যায় অৱস্থাটোলৈ অনুৰোধ জনাই আমাক উচিত তদন্ত লাগে। আৰু আমি সকলোৱে জানো যে ছ'চিয়েল মিডিয়া এক বৃহৎ শক্তিশালী মাধ্যম। আহক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনাক আমি দৃঢ়ভাৱে বিচাৰোঁ যে আমাক জুবিন দাৰ বাবে ন্যায় লাগে আৰু ইয়াৰ উত্তৰ আমাক লাগে। এই সময়ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা থকাই হওক, প্ৰতিজন ব্যক্তিয়ে হওক বা ছিংগাপুৰ আছাম এই পৃথিৱীত 15জন মানুহ আছে। 15জন মানুহে প্ৰত্যেকে আমাক উত্তৰ দিব লাগিব। চিতাৰ জুইকুৰা দেখাৰ পিছতো যে আমি মানি ল'ব পৰা নাই। অনুৰোধ জনাইছোঁ যে আহক ছ'চিয়েল মিডিয়াৰ জৰিয়তে, যেনেকৈ ছ'চিয়েল মিডিয়াই ইমান বেছি জোৰ দিয়া কাৰণে অসমত TMCHত পোষ্টমৰ্টম কৰা হয়, তাৰ ৰিপৰ্ট আমি সোনকালে পাম। কিন্তু এই আমাৰ যি দাবী, এই দাবী জোৰদাৰ কৰি তুলিম দাদাৰ আত্মশান্তিৰ বাবে, দাদাৰ আত্মা নিয়াৰ বাবে। আমাৰতো মনৰ ন্যায় প্ৰতিটো ইয়াৰ উত্তৰ লাগিব। সংগ্ৰাম আজিৰ পৰা আৰম্ভ হ'ব। ভাবুকি দি লাভ নাই, কিয়নো আমি ঘণ্টা হাতি নকৰোঁ। কোনো কথা আৱেগত কোৱা ভুল যদি কৈছোঁ ক্ষমা কৰি দিব ৰাইজ। জয় আহোম, জয় জুবিন দা।